ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত টংলা সাহিত্য সভা আৰু টংলাবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে টংলাত অসম সাহিত্য সভাৰ আজীৱন সভ্য সন্মিলন, জিলাভিত্তিক জনগোষ্ঠীয় লেখক লেখিকা সন্মিলন আৰু অসম সাহিত্য সভাৰ নৃগোষ্ঠীয় নৃত্যৰ চন্দে চন্দে অনুষ্ঠানৰ সফল সামৰণি পৰে। অনুষ্ঠানত স্মৰণিকাৰ সৈতে সৰ্বমুঠ 5খন গ্ৰন্থ উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। লেখক লেখিকা সন্মিলনত জিলাখনৰ শতাধিক লেখক লেখিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ভেৰগাঁও জিলা পৌৰ সাহিত্য সভাৰ সভাপতি বাবুল অখাফুৰ বড়ো, ওদালগুৰি জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা দত্ত, গুৱাহাটী IITৰ শৈক্ষিক পাঠ্যক্ৰম বিভাগৰ অধিকাৰক ডক্টৰ বন্দনা খাটনিয়াৰ লগতে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মণ্ডলী। ওদালগুৰি চহৰৰ কিতাপৰ দোকানখন কেইখনলৈ গৈ খবৰ লওঁ কি বিক্ৰী হৈছে, কি গ্ৰন্থ বিক্ৰী হৈছে, আলোচনী কোনখন বিক্ৰী হৈছে, মই ভাবোঁ আপুনি সঁচা ছবিখন দেখিবলৈ পাব। এতিয়া এটা সমস্যা হৈছে এইটো যে আমি পঢ়া শুনা একেবাৰে নকৰা হ'লোঁ। আমাৰ পাঠ্যপুথিৰ মাজতেই যি পঢ়া শুনা হৈছিলে সেইখিনিতে আমি পঢ়া ইতি কৰিছোঁ। আনকি বহু শিক্ষক শিক্ষয়িত্ৰী কলেজৰ ইভেন অধ্যাপকেও পঢ়া শুনা নকৰা হৈছে। আৰু ইয়াৰ লগত আৰু এটা কথা আছে, আমি সাহিত্য অৱসৰ বিনোদনৰ বস্তু বুলি ভাবোঁ বহুতেই। আমি সৰু থাকোঁতেই মোৰ অভিজ্ঞতা, টেক্সট বুকৰ বাহিৰে যদি বেলেগ পঢ়োঁ আমাক সমালোচনা কৰাইছিলে, কি পঢ়িছ, সময় নষ্ট কৰিছ, যেন বাহিৰা কিতাপ পঢ়াটো, সাহিত্য পঢ়াটো এটা সময় নষ্ট কৰা কথা, তেনেকুৱা। আৰু সেই যিটো পৰম্পৰা সেইটো এতিয়াও চলি আছে। এতিয়াও আমি ল'ৰা ছোৱালীক টেক্সট বুকৰ বাহিৰে বেলেগ পঢ়া দেখিলে আমাৰ চকু কপালত উঠে বা আমি চকু পকাই চাওঁ। এইটো এৰিবৰ হ'ল, কাৰণ এতিয়া চাৰিওফালে জ্ঞানৰ বিস্ফোৰণ, প্ৰতিটো যুগেই একোটা ট্ৰেনজিশ্যন যিটো পিৰিয়ড হৈছে আমাৰ কাৰণে। টিভি আহোঁতে আমি ভাবিছিলোঁ টিভি আমাক শেষ কৰিব, কম্পিউটাৰ আহোঁতে ভাবিছিলোঁ কম্পিউটাৰ আমাক শেষ কৰিব। এতিয়া কৃত্ৰিম বুদ্ধিমত্তা আহিছে, সেয়া জগতখন আমাক বেলেগ ৰূপত আমাৰ সন্মুখত দাঙি ধৰিছে। আমি ভাবিছোঁ এয়া আমাক শেষ কৰিব, কিন্তু মই বিশ্বাস কৰোঁ যে মানুহ ইমান সোনকালে শেষ নহয়, কাৰণ এই বস্তুবোৰ মানুহেই কৰিছে। এই যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কয় বা কৃত্ৰিম বুদ্ধিমত্তা বুলি কৈছোঁ, বা তাৰ যিটো দপদপনি আমি আজি গোটেই বিশ্বতে অনুভৱ কৰিছোঁ, সেয়া মানুহেই কৰিছে আৰু মানুহেই তাক নিয়ন্ত্ৰণ কৰিব।